শোণিতপুৰ জিলাৰ ফুলগুৰি নেপালীপাম সংযোগী এটা গুৰুত্বপূৰ্ণ পথ। এই পথছোৱাৰে এতিয়া ৰাইজে আৰু ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কাৰণ এই পথছোৱাত সামান্য এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। এই পথছোৱা ফুলগুৰি নেপালীপাম সংযোগী এটা গুৰুত্বপূৰ্ণ পথ। এই পথছোৱাৰে যি ফুলগুৰি নেপালীপামত থকা চেণ্ট্ৰেল স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে আজি যাতায়াতৰ নামত ভুগিবলগীয়া হৈছে নৰক যন্ত্ৰণা। কাৰণ এই পথছোৱাত সৃষ্টি হয় কৃত্ৰিম বানপানী। কৃত্ৰিম বানপানী বোকা পানী গচকি আজি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে। মই প্ৰথমে সেই কৃত্ৰিম বানপানীৰ দৃশ্যটো দেখুৱাইছোঁ। এয়া হৈছে ৰঙাপাৰা ফুলগুৰি নেপালীপাম সংযোগী এটা অতি গুৰুত্বপূৰ্ণ পথ। এই পথছোৱাত সামান্য এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে। এই অঞ্চলত যি কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত যি বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই গ্ৰহণ নকৰাৰ অভিযোগ আজি পুনৰ স্থানীয় ৰাইজে উত্থাপন কৰিছে। যোৱা বৰ্ষত এই পথছোৱাত এজন ছাত্ৰ বিদ্যালয়লৈ যোৱাৰ সময়ত এই স্থানতেই পৰি আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল। এই কৃত্ৰিম বানপানীৰ ফলত স্থানীয় যিসকল ৰাইজ আছে তেওঁলোক আজি চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে। মোৰ সৈতে এজন ইয়াৰে স্থানীয় ব্যক্তি আছে, মই জানিবলৈ বিচাৰিম দাদা কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, কি ক'ব? হয়, নিশ্চয়কৈ আপোনালোকে দেখিছেই। মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ চৰকাৰলৈ তথা আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকললৈ আমি বস্তুটো যাতে ডিপাৰ্টমেণ্টলৈ পাইগৈ সেই বিষয়ে জনাব বিচাৰিছোঁ। যি অৱস্থা এইটো ৰাস্তাত দেখিছেই, সামান্য বৰষুণতে ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰে বা বিভিন্ন মানুহ অহা যোৱা কৰিব নোৱাৰে, বহুত অসুবিধাৰ সন্মুখীন হৈছে। গতিকে দুই চাইডে যদি ড্ৰেইন কৰি দিয়ে নিশ্চয় আমাৰ ৰাস্তাটো আগৰ দৰে আমাৰ পানী জমা নোহোৱা হ'ব। ইয়াত ব্যৱস্থা আছে, যদি বিভাগীয় কৰ্তৃপক্ষৰ যদি যি বিষয়া কৰ্মচাৰী আছে তেখেতসকলে বস্তুটো পৰ্যবেক্ষণ কৰি ইয়াৰ যথাবিহিত ব্যৱস্থা কৰি দিব লাগে। সেইটোৱে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাম চৰকাৰলৈ বা বিভাগীয় কৰ্তৃপক্ষলৈ। কি ক'ব দাদা, বহুত বৰষুণ হৈছে? আমাৰ অহা যোৱা বহুত অসুবিধা ৰাস্তাটো। বৰষুণ অকণমান বৰষুণ হ'লে নালাটো খান্দি দিয়া আছিলে, চৰকাৰৰ ফালৰ পৰা আকৌ বন্ধ কৰিছে ব্যক্তিগত হিচাপত। সেইটো বৰষুণ জমা স্কুলীয়া পোৱালি অহা যোৱা কৰাত বহুত কষ্ট হয় আমাৰ। এতিয়া আমাৰ ৰাস্তাটো এনেকুৱা অৱস্থা হৈ আছে, এতিয়া অহা যোৱা কৰিব বহুত অসুবিধা হৈ আছে ৰাইজৰ। গতিকে এইটো যিমান সোনকালে পাৰে আমাৰ ৰাস্তাটো সুবিধা কৰি দিব চৰকাৰে। যোৱা বছৰ স্কুলৰ ষ্টুডেণ্ট পঢ়ি পেলাই বহুত আঘাতপ্ৰাপ্ত হৈছিলে। গতিকে যিমান সোনকালে পাৰে আমাৰ ৰাইজক সহায় কৰে যে ৰাইজে চৰকাৰে এইটো নালা আছিলে, নালাটো আকৌ পুতি দিছে, নতুন মাটি সোমাই দিছে। মাটি খান্দি আছিলে যে নালাটো গৈ আছিলে পানীটো, সেইকাৰণে মাটিটো আকৌ ভৰি দিয়াৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে। হয়, স্থানীয় ৰাইজে কৈছে যে এই পথছোৱাৰ দুই কাষে বাসগৃহ আছে, তেওঁলোকে এই পথছোৱাৰ দুই পাৰে যি নলা আছে এই নলা বন্ধ কৰি দিয়াৰ বাবে ইয়াত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। এই দুইটা নলা যেতিয়া বন্ধ হৈছে, পানী যিহেতু নিষ্কাশন নহয়, তাৰ বাবে ইয়াৰ ৰাইজে এতিয়া যন্ত্ৰণা ভুগিবলগীয়া আছে। এই পথছোৱাৰ কৃত্ৰিম বানপানীৰ যি সৃষ্টি হৈছে, এই কৃত্ৰিম বানপানী নিষ্কাশন কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগক ইয়াৰে ফুলগুৰি ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।